ওকে সো এইটো নিফটিৰ চাৰ্ট হয় ঠিক আছে মানে নিফটি আমি এতিয়া এনালাইজ কৰিম যে মানডেৰ কাৰণে যেতিয়া মাৰ্কেট খুলিব তেতিয়া আমি কেনেকুৱা টাইপৰ ইয়াতে ট্ৰেড ল'ম ঠিক আছে তো এইটো নিফটিৰ এনালাইচিছ হয় সো নিফটি যেতিয়া আমি এনালাইজ কৰিম ফাৰ্ষ্ট অফ অল আমি উইকলি টাইম ফ্ৰেমৰ পৰা ষ্টাৰ্ট কৰিম উইকলি টাইম ফ্ৰেমৰ ভিউটো চাম মাৰ্কেটৰ যে মাৰ্কেট কেনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ বনাই আছে উইকলি টাইম ফ্ৰেম মানে কি যে এটা এটা যে কেণ্ডেল আছে ইয়াতে এইটো 1 উইকৰ হয় ঠিক আছে সো ইয়াতে এতিয়া যদি মই এতিয়া উইকলিৰ পৰা যদি মই ডেইলি টাইম ফ্ৰেমত শিফ্ট কৰোঁ ইয়াতে মই কি দেখা পাই আছোঁ যে মাৰ্কেটৰ এতিয়া ইয়াতে এটা চেলিং ফেজ চলি আছে মানে মাৰ্কেট এটা হাই বনাই কেনে ইয়াৰ পৰা এতিয়া চেলিঙৰ কাৰণে গৈ আছে ঠিক আছে এতিয়া লাষ্ট যোনটো কেণ্ডেল মাৰ্কেটে বনাইছে মাৰ্কেটত এইটো হৈছে গ্ৰীণ কালাৰৰ মানে এটা পুল বেক এটা লৈছে মাৰ্কেটে ঠিক আছে সো এতিয়া মই 4 hours টাইম ফ্ৰেম অৰ 1 hour টাইম ফ্ৰেমৰ পৰা মই লেভেলছ ড্ৰ কৰা ষ্টাৰ্ট কৰিম মাৰ্কেটৰ মেজৰ লেভেলছ যেনেকৈ এতিয়া নিফটিৰ যদি মই এতিয়া মেজৰ এটা লেভেল মই ইয়াতে ড্ৰ কৰোঁ ইয়াতে মই দেখা পাই আছোঁ যে মাৰ্কেটৰ ইয়াতে এটা ইম্পৰ্টেণ্ট এটা জোন আছে ঠিক আছে মাৰ্কেটে কি কৰিছে ইয়াৰ পৰা ছাপৰ্ট লৈছিলে আকৌ ইয়াৰ পৰা ছাপৰ্ট লৈছে এতিয়া ৰিচেণ্টলি এইটো ব্ৰেক কৰিছে কিন্তু মাৰ্কেটে আকৌ ইয়াৰ পৰা উঠাইছে মানে ইয়াতে ছাপৰ্ট ফৰ্মেশ্যন হৈ আছে এতিয়া যদি মাৰ্কেটে যদি নিফটিয়ে যদি আকৌ এইটো লেভেল ক্ৰছ কৰি কিনে যদি তলত আহি যায় দেন আমি ইয়াতে আকৌ চেলিং ট্ৰেড ইনিচিয়েট কৰা ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া 45 মিনিটৰ সৰু টাইম ফ্ৰেমত ইয়াতে মাৰ্কেটৰ মেজৰ লেভেলছ কি হ'ব পাৰে ফাৰ্ষ্ট লেভেল হৈছে এইটো লেভেল সেকেন্ড লেভেল হৈছে এইটো এটা লেভেল হৈ গ'ল ঠিক আছে আৰু থাৰ্ড যোনটো ইম্পৰ্টেণ্ট লেভেল হৈছে এইটো হৈছে এইটো লেভেল তাৰ যোনটো ছাপৰ্ট মাৰ্কেটে ৰিচেণ্টলি ফৰ্ম কৰিছে ঠিক আছে এতিয়া মাৰ্কেটৰ ইয়াৰ পৰা এটা টাইপ অফ ট্ৰেণ্ড লাইন হৈ আছে মাৰ্কেটত ঠিক আছে মানে মাৰ্কেটৰ এইটো ষ্ট্ৰাকচাৰৰ পৰা মাৰ্কেটে ফল হৈছে আকৌ যেতিয়া এইটো ষ্ট্ৰাকচাৰৰ কাষত আহিছে যেতিয়া এই ট্ৰেণ্ড লাইনৰ কাষত আহিছে ইয়াৰ পৰা ফল হোৱা ষ্টাৰ্ট হৈ গৈছে এতিয়া নিফটি বৰ্তমান ইয়াতেই আছে মানে মাৰ্কেট তলত আহি কেনে ইয়াৰ পৰা ছাপৰ্ট লৈ কেনে ওপৰত গৈছে আকৌ মেবি এইটো ট্ৰেণ্ড কণ্টিনিউ হ'ব তো ইয়াতে আমি এতিয়া বৰ্তমান বাইঙৰ কাৰণে যাব নোৱাৰোঁ কিয় যাব নোৱাৰোঁ কাৰণ মাৰ্কেটৰ অভাৰঅল ষ্ট্ৰাকচাৰ নেগেটিভ পিনে গৈ আছে মানে ইয়াৰ পৰা চাওক মাৰ্কেট যেতিয়া ইয়াৰ পৰা ইয়ালৈ ওপৰত গৈছে ইয়াতে বাইং প্ৰেছাৰটো আপ আছিলে কিন্তু যেতিয়া চেলিং আহিছে বহুত ফাষ্ট 3 দিনতে মাৰ্কেট তলত আহি গৈছে ঠিক আছে এইটো কি ট্ৰেইনিঙৰ কাৰণে নেকি ট্ৰেইনিঙৰ কাৰণে মানে डेमो क्लास नहीं की ओके ओके आपने बोल लो हिंदी ना हिंदी ओके बोल लो आपको एसएमएस समझ में नहीं आता ओके तो मैं थोड़ा एसएमएस में बोलता हूँ आप समझने की कोशिश कीजिए ओके सो याते जोनটো सेलिंग प्रेशर आছিলে মার্কেটৰ এটো মানে সৰি ইয়াতে যোনটো বাইং প্ৰেছাৰ আছিলে মাৰ্কেটৰ হেতু যেনেকুৱা আছিলে তাৰ সেলিং প্ৰেছাৰটো বেছি ষ্ট্ৰং হয় মানে মাৰ্কেট বহুত কম দিনতে ইয়াৰ পৰা ইয়াতে যাওঁতে যিমান টাইম লাগিছে তাতকৈ কম টাইমতে ইয়াতে আহি গৈছে মাৰ্কেট ঠিক আছে তো এতিয়া যোনটো ৰিচেণ্টলি যোনটো মাৰ্কেটে লাষ্ট ডে মানে লাষ্ট মানে ফ্ৰাইডে মাৰ্কেটে যোনটো বাইং প্ৰেছাৰ দিছিলে সেইটো জাষ্ট এটা টাইপ অফ পুল বেকো হ'ব পাৰে ঠিক আছে এতিয়া মাৰ্কেটে ইয়াতে কি কৰিছে লো বনাইছে ইয়াতে এতিয়া যদি মাৰ্কেট তলত আহে আৰু ইয়াৰ পৰা ৰিভাৰ্স হৈ যায় মানে এইটো লোৰ কাহত যদি নাহে আৰু ইয়াৰ পৰা ৰিভাৰ্স হৈ যায় মানে মাৰ্কেটৰ এতিয়া বাইং মুভ আৰম্ভ হৈ আছে মানে বায়াৰ্ছে কি কৰিছে সাপোৰ্ট লেভেলটো সাস্টেইন কৰিছে ঠিক আছে মানে হায়াৰ লো বনাইছে ইয়াতে তো ইয়াতে কি হ'ব মাৰ্কেটৰ বাইং মুভটো কন্টিনিউ হৈ যাব কিন্তু আকৌ ইয়াতো এটা লেভেল আছে ইয়াতো এটা ৰেজিষ্টেন্স লেভেল আছে মাৰ্কেট আকৌ ইয়াৰ পৰা সাস্টেইন কৰি কেনে ইয়াৰ পৰা ৰিজেকশ্যন ল'ব পাৰে ঠিক আছে তো ইয়াতে আমি চেক কৰিব লাগিব যে মাৰ্কেটে ইয়াতে কি কৰিব নে কালি মাৰ্কেটে ফৰ্ম কেতিয়া হ'ব যদি মাৰ্কেট গেপ আপ ওপেন হৈছে যদি সাপোজ ইয়াতে ওপেন হৈছে মাৰ্কেট ৰাতিপুৱাই আৰু যদি তলত আহিছে আৰু ইয়াতে যদি সাপোৰ্ট ফৰ্মেশন হৈছে আমি ইয়াতে বাইঙৰ কাৰণে যাম এটো লেভেলৰ কাৰণে এটলিষ্ট আৰু যদি এটো লেভেলো ব্ৰেক হৈ যায় এটো লেভেলৰ কাৰণে আমি যাব পাৰিম ঠিক আছে আৰু যদি মাৰ্কেট গেপ ডাউন ওপেন হৈছে সাপোজ ইয়াতে ক'বাত ওপেন হৈছে গেপ ডাউন ওপেন হ'লে আমি ওয়েট কৰিম যে মাৰ্কেট তাৰ হাই কোড বনাব কাৰণ মাৰ্কেট ৰিসেন্টলি কি কৰিছে হাই লোৱাৰ হাই এটা নেক্সট মাৰ্কেট লো হাই কোড বনায় যদি ইয়াতে বনাইছে ইয়াৰ তলতে যদি বনাই দিছে দেন আমি ইয়াতে ডেফিনেটলি সেলিংৰ কাৰণে যাব পাৰিম ঠিক আছে আমাৰ এইটো এটা সাপোৰ্ট আছে যেহেতু যোনটো মই জোন ড্ৰ কৰিছো তো আমাৰ নেক্সট টাৰ্গেট আমাৰ এটলিষ্ট আমি এইটো লেভেল অৰ এইটো লেভেল লকে আমি ল'ব পাৰিম ঠিক আছে ওকে সো এটা যদি মই ব্যাংক নিফটি চাৰ্টটো দেখাও বুজি পাই আছে নে ওকে সো এটা যদি মই ব্যাংক নিফটি চাৰ্টটো দেখাও
বেংক নিফটিত এতিয়া যদি মই সেম এক্সাক্টলি ডাঙৰ টাইম ফ্ৰেমৰ পৰা যেনেকৈ 4 আৱাৰ্ছ টাইম ফ্ৰেমৰ পৰা যদি মই ষ্টাৰ্ট কৰোঁ ইয়াতে মই কি দেখা পাই আছোঁ যে মাৰ্কেটৰ ইয়াতে এটা আপ ট্ৰেণ্ড চলি আছে ঠিক আছে মাৰ্কেট যেতিয়াহে এইটো ট্ৰেণ্ডৰ কাষত আহে মানে এইটো ট্ৰেণ্ড লাইনৰ কাষত আহে ইয়াৰ পৰা বাইং মুভ বাইং আহে এতিয়া বৰ্তমান ক'ত আছে মাৰ্কেট ইয়াতে আছে এইটো ট্ৰেণ্ড লাইনৰ কাষত আছে তো মে বি ইয়াৰ পৰা এটা বাইং এটলিষ্ট ইমানখিনিলৈকে আহিব লাগে চ' এতিয়া মই ইয়াতে চাম যে মাৰ্কেটৰ ৰেজিষ্টেঞ্চ ক'ত আছে মানে মাৰ্কেট ওপৰততো গৈ আছে যাব ঠিক আছে কিন্তু ক'ৰ পৰা ৰখিব পাৰে বা ক'ত ৰখিব পাৰে সেইটো আমি চাম মাৰ্কেটৰ ৰিচেণ্ট ৰেজিষ্টেঞ্চ আপোনাৰ ইয়াতে এটা আছে আৰু ইয়াতো এটা জোন আছে ঠিক আছে এতিয়া মই সৰু টাইম ফ্ৰেমত আহিম যেনেকৈ 45 মিনিট টাইম ফ্ৰেমত 45 মিনিট টাইম ফ্ৰেমত ইয়াতে মই চাম যে মাৰ্কেটৰ যোনটো ৰিচেণ্ট যোনটো মানে হাই আছিলে হাই ক'ত আছিলে মাৰ্কেটৰ ইয়াতে এটা হাই আছিলে ইয়াতে এটা হাই আছিলে তো মাৰ্কেটৰ এইটো যোনটো ৰিচেণ্ট হাই ইয়াতে মাৰ্কেটে ৰেজিষ্টেঞ্চ লয়লে নহয় যদি ইয়াৰ পৰা ৰেজিষ্টেঞ্চ লৈ কিনে যদি মাৰ্কেট আকৌ এইটো লেভেলৰ তলত আহি গৈছে আমি ইয়াতে চেলিঙৰ কাৰণে যাম ইয়াৰলৈকে এইটো লেভেললৈকে কিন্তু যদি মাৰ্কেট এইটো লেভেল ব্ৰেক কৰি দিছে আমি ইয়াতে এটলিষ্ট এইটো লেভেললৈকে আমি বাইঙৰ কাৰণে ল'ব পাৰোঁ এইটো লেভেললৈকে এইটো লেভেললৈকে আমি ল'ব পাৰোঁ ঠিক আছে বুজি পাই আছে কিবা কনফিউজন কিবা ডাউট কিবা কুৱেশ্যন অ'কে চ' এতিয়া মই যদি এতিয়া সৰু টাইম ফ্ৰেমত দেখাওঁ যেনেকৈ 15 মিনিট টাইম ফ্ৰেমত অ'কে এতিয়া যদি মই 15 মিনিট টাইম ফ্ৰেমত দেখাওঁ ইয়াতে মই কি দেখা পাই আছোঁ যে মাৰ্কেটৰ যোনটো সৰু টাইম ফ্ৰেমত ইয়াতে কি বনাইছে মাৰ্কেটে হায়াৰ ল' বনাইছে ইয়াতে ল' আছিলে প্ৰিভিয়াছলি ইয়াতে ল' আছিলে এতিয়া হায়াৰ ল' বনাইছে তো আমি আৰু এটা বস্তু কৰিব পাৰোঁ যে মাৰ্কেটে যদি তাৰ প্ৰিভিয়াছ ল' যদি ভাঙি দিয়ে তেনে আমি ডেফিনেটলি আমি ইয়াৰে ষ্টপ লছ ৰাখি কেনে যে এটলিষ্ট এইখিনি ষ্টপ লছ ৰাখি কেনে আমি ইমানখিনি টাৰ্গেট আমি ল'ব পাৰিম ছাপ'জ যে মাৰ্কেট যদি এইটো লেভেলৰ তলত আহি গৈছে আমি ইয়াতে ডাইৰেক্টলি আমি শ্বৰ্ট পজিশ্যন লৈ কিনে ইয়াতে আমি ছাপ'জ এইখিনি আমাৰ ষ্টপ লছ থাকিব আৰু এইখিনি আমাৰ টাৰ্গেট থাকিব ঠিক আছে আমি এনেকৈ এই ট্ৰেডটো আমি ইনিচিয়েট কৰিব পাৰিম যদি মাৰ্কেট এইটো লেভেলৰ তলত আহি গৈছে কিন্তু যদি ইয়াৰ ওপৰত গুচি গৈছে তেনে ডেফিনেটলি আমি ইয়াতে বাইঙৰ কাৰণে যাব লাগিব ঠিক আছে কিন্তু বাইঙৰ কাৰণে এতিয়া যোৱাটো অলপমান ৰিস্কি হৈ যাব কাৰণ মাৰ্কেটৰ এতিয়ালৈকে চিয়'ৰ হোৱা নাই যে মাৰ্কেট যাব ক'ত লাইক তলত যাব নে ইয়াৰ পৰা এতিয়া ৰিভাৰ্চ হৈ কিনে ওপৰত গুচি যাব কাৰণ ইয়াতে আমি কি চাইছোঁ যে মাৰ্কেট ইমান দিন ধৰি মই সদায় কওঁ যে মাৰ্কেট এটা লাইক পেটাৰ্ণ ফ'ল' কৰে যেনেকৈ ছাপ'জ এইটো ডাউন আপ এতিয়া ডাউন অহা বাকী আছে মানে এই পেটাৰ্ণটো ক্ৰিয়েট হোৱা বাকী আছে চ' এতিয়া বৰ্তমান মাৰ্কেটে একো এতিয়া মেজৰ টাইম ফ্ৰেমত যেনেকৈ 30 মিনিট টাইম ফ্ৰেমত একো এতিয়া বৰ্তমান ল' বনোৱা নাই মাৰ্কেটে ইয়াৰ পৰা কণ্টিনিউছলি আপছাইড মুভ দিছে এতিয়া ডেফিনেটলি এটা ল' বনাব লাগিব এতিয়া ল'টো ক'ত বনায় সেইটো আমি চাম এইটো ইয়াতে বনায় নে ইয়াতেই বনায় কোনো ক'ব নোৱাৰে ঠিক আছে ল'টো ক'ত বনায় তো ল' আমি চাম মাৰ্কেটৰ যে কালি মাৰ্কেট বা মানডে যেতিয়া মাৰ্কেট খুলিব আমি ইয়াতে ল' ক'ত ফৰ্ম হয় সেইটো আমি চাম চেক কৰিম ঠিক আছে ইয়াতে কেইটামান ষ্টকছ আছে যোনবোৰ আমি ইনভেষ্টমেণ্টৰ কাৰণে অলৰেডি থৈছোঁ যেনেকৈ এইটো ৱাচ লিষ্ট ফৰ ইনভেষ্টমেণ্ট ইয়াতে এইকেইটা ষ্টকছ আছে ঠিক আছে আৰু ৰিচেণ্টলি আমি জাষ্ট ডাইলতো ইনভেষ্ট কৰিছিলোঁ জাষ্ট ডাইলত আমি যেতিয়া মাৰ্কেটে এইটো এটা ইম্পৰ্টেণ্ট লেভেল আছিলে মাৰ্কেটৰ ঠিক আছে মই দেখাই আছোঁ এইটো এটা ইম্পৰ্টেণ্ট লেভেল আছে দেখা পাই আছেনে এই লেভেলটো এইটো লেভেল দেখা পাই আছেনে মাৰ্কেটৰ বাৰ মাৰ্কেট ইয়াৰ পৰা ৰেজিষ্টেঞ্চ লৈ আছিলে ঠিক আছে সেইদিনাখন মাৰ্কেট কি কৰিছে ডাইৰেক্টলি কি কৰিছে এই ৰেজিষ্টেঞ্চৰ ওপৰতে খুলি গৈছে ঠিক আছে খোলাৰ পিছত আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে এটলিষ্ট মাৰ্কেটৰ এইটো লেভেল আৰু নেক্সট টাৰ্গেট হ'ব আপোনাৰ এইটো লেভেল ঠিক আছে এতিয়া যদি মাৰ্কেট আপোনাৰ কণ্টিনিউছলি আমি এইটো হোল্ডত ৰাখিছোঁ মে বি মানডে এইটো গেপ আপো খুলিব পাৰে গেপ ডাউনো খুলিব পাৰে চ' যদি মাৰ্কেট এইটো লেভেলতে ছাষ্টেইন হৈ যায় আমি মে বি ইয়াতে আৰু কোৱাণ্টিটি এড কৰিম মানে ছাপ'জ ইয়াতে আমি 50 কোৱাণ্টিটি এড কৰিছিলোঁ এতিয়া আমি আৰু 50 কোৱাণ্টিটি এড কৰিম এইটো উচালাত তো ইয়াৰ পৰা আমি আৰু এটা ট্ৰেড আমি ইনিচিয়েট কৰিব পাৰিম ঠিক আছে তাৰপিছত আৰু এটা ষ্টক আছিলে ৰেমন লিমিটেড এইটো মই আগদিনাখনে দিছিলোঁ আমাৰ বাইং প্ৰাইচ ইয়াতেই আছিলে ঠিক আছে যেতিয়া মাৰ্কেট এইটো লেভেল ব্ৰেক কৰি দিছে 1 আৱাৰ টাইম ফ্ৰেমত যেতিয়া এইটো লেভেল ষ্ট্ৰং কেণ্ডেল দি ব্ৰেক কৰিছে আমি ভাবিছোঁ যে নাই এইটো আৰু কণ্টিনিউ হ'ব তো ৰেমণ্ডৰ কাৰণে আমাৰ ডাঙৰ টাৰ্গেট আছে এটলিষ্ট এইটো লেভেললৈকে ঠিক আছে 2119লৈকে
এতিয়া বৰ্তমান 2007 আছে মানে আমি এইটো অলপ লম্বা মানে 1-2 সপ্তাহৰ কাৰণে আমি এইটো হোল্ডত ৰাখিম ঠিক আছে তাৰপিছত আৰু কেইটামান ষ্টকছ আছে যেনেকৈ MCXটো আমি এক্সিট কৰি দিছোঁ আমি ইয়াতে বাই কৰিছিলোঁ MCXটো কিয় আমি এক্সিট কৰিছোঁ কাৰণ চব ইয়াতে মাৰ্কেটে কি কৰিছে ইয়াতে ৰেজিষ্টেঞ্চ এতিয়া ব্ৰেক কৰিছে ঠিক আছে ব্ৰেক কৰাৰ পিছত সাস্টেইন কৰিব পৰা নাই ইয়াতে আকৌ তলত আহি গৈছে আকৌ এবাৰ ট্ৰাই কৰিছে পাৰা নাই আকৌ তলত আহি গৈছে মানে ইয়াতে মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈ আছে এতিয়া ঠিক আছে তো এইটো মেবি যাব নোৱাৰে এইকাৰণে আমি এইটো এক্সিট কৰি দিছোঁ সো এইকাৰণে আপোনালোকে এইটো বুজিব লাগিব যে আমি ক'ত এক্সিট কৰিম ক'ত আমি ৰখি যাম বা ক'ত আমি কোৱান্টিটি এড কৰিম এইখিনি আপুনি ষ্ট্ৰাকচাৰ চাই কিনে গম পাব লাগিব মাৰ্কেটৰ বুজি পাই আছে ওকে কিবা কোৱেশ্চন আছে কিবা ডাউট আছে